হেল্ল' দোস্ত, আজি মই আলোচনা কৰিবলৈ গৈ আছোঁ। আমাৰ মাজত বাৰিষা কাল আহি পালেহি। এতিয়া আমাৰ লাগিব তামোলৰ খেতি কেনেকৈ কৰিব লাগে, খেতিৰ যতন কেনেকৈ ল'ব লাগে, তামোল বাৰীত আমি কেনেকুৱা ধৰণৰ যতন ল'লে আটাইতকৈ গছ বৃদ্ধি কেনেকৈ কৰিম। তো মই আপোনালোকক আজি হাইব্ৰিড জাতৰ তামোলৰ বাৰী দেখুৱাই আছোঁ। তো মই যোৱা বছৰ লগোৱা তামোলৰ গছখিনি আপোনালোকে নিশ্চয় চাই আছে। এতিয়া মই আপোনালোকক প্ৰথমতে হাতিম আলিছ লাইফ চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে বন্ধুসকল মোৰ ভিডিঅ' আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চালে মই আপোনালোকক আজি এই ভিডিঅ'ৰ মাজেদি কি ক'ম আপোনালোকে অৱশ্যই জানিব পাৰিব। ইয়াত মই 1.5 বিঘা মাটিৰ অৱশ্যই তামোলৰ বাৰী কৰিছোঁ। যোৱা বছৰ এইখিনি তামোলৰ হাইব্ৰিড জাতৰ তামোলৰ পুলিখিনি লগোৱা হৈছিল। এতিয়া এই গছখিনিক চাফা কৰি দিয়া হ'ল গুৰিখিনি। চাওক গুৰিখিনি। এতিয়া যদিও বাৰিষা বতৰ আহি আমাৰ মাজত পালেহি, তো বসন্তকালো এতিয়া আমাৰ মাজতেই কলিয়ে ইনাই বিনাই আছে। তো কথা হ'ল বসন্তক মাতি আছে। তো 2024 বৰ্ষৰ এই ভিডিঅ'খন আপোনালোকলৈ এইকাৰণে দিলোঁ, মই নিজে কৰা 1.5 বিঘা 2 বিঘা মাটিৰ তামোলৰ বাগানৰ ভিডিঅ' দিবৰ লগা হ'ল এইটোৱেই কাৰণত যে কেনেকৈ গছ বৃদ্ধি কৰিব পাৰি, গছৰ চেহেৰা ভাল কেনেকৈ কৰিব পাৰি। এটা কথা আপোনালোকে মনত ৰাখিব যে যিকোনো হাইব্ৰিড জাতৰ গছেই হওক, গছৰ পুলিয়েই হওক বা ডাঙৰ গছেই হওক, তাৰমানে গছখিনি প্ৰথম অৱস্থাত কিন্তু বৃদ্ধি হোৱাত অকণমান বাধা পায়। যদিও সাৰুৱা মাটি, তথাপিও ইয়াক ভাল যতন কৰিব লাগে। আপোনালোকৰ খেতি বাতিৰ ভিডিঅ' আপোনালোকক দি থাকোঁ। যিখিনি হাইব্ৰিড জাতৰ তাৰমানে বিধান, এইবিলাক গজোতে অলপ সময় লয়। যদিও সময় লৈছে, যদিও গজিছে, ফলন আহিছে, যেতিয়া ফলন আহি যাব তেতিয়া চাব আপোনালোকে এই গছত আৰু বেলেগ গছে ইয়াৰ লগত পাত্তা নাপায়। তো কথা হ'ল কি, আপোনালোকে এটা কথা মনত ৰাখিব লাগিব, তামোল বাৰী যদিও আপোনালোকে কৰিছে, অলপ হ'লেও যদি কৰিছে, তেনেহ'লে আপোনালোকে মোৰ কথাখিনি আপোনালোকে অৱশ্যই ফ'ল' কৰিব। এই তামোল বাৰীত আপোনালোকে যতন ল'ব লাগিব। এয়া বাৰিষা কাল আহি পালে, এতিয়া বৰষুণৰ এটোপ দুটোপকৈ পানী পৰিব, গছখিনিত ৰসাল হ'ব, মাটিখিনি সেইকাৰণে আগতীয়াকৈ আপোনালোকে চাফা কৰি ৰাখিব লাগিব। এয়া চাওক ঘাঁহনিৰে ভৰপূৰ হৈ আছিল, এইখিনি তাৰমানে ঘাঁহখিনি নিগনি কাম কৰা হ'ল, উঠাই দিয়া হ'ল। তো কথা হ'ল কি, আগতে কেনেকুৱা আছিল মই আপোনালোকক জনাব গৈছোঁ। আগতে এনেকুৱা ধৰণৰ ঘাঁহেৰে একদম পূৰা ভৰপূৰ হৈ আছিল। তো লগোৱাৰ প্ৰথম অৱস্থা তেনেকুৱা আছিল। তো সেইকাৰণে আপোনালোকক কৈছোঁ যে তামোল বাৰীত যতন ল'ব লাগিব। আপোনালোকে কি কৰিব, এনেকুৱা ধৰণৰ গছৰ গুৰিত থকা যিখিনি এই ঠাল ঠেঙুলি আছে, শুকানবিলাক, এইবিলাক আঁতৰাব লাগিব। আঁতৰাই কিনে আপোনালোকে যিমান পাৰে কেঁচু সাৰ দিব লাগিব। আপোনালোকে কি কৰিব লাগিব, ছুপাৰ পটাছ দিব লাগিব। গছৰ চাৰিওকাষেদি 1 ফুট দূৰত দি ধুনীয়াকৈ নিকানি কাম কৰিব লাগিব, চাফা কৰিব লাগিব। তাৰমানে মোৰ প্ৰধান কৰ্মই হ'ল গছখিনি অতি সোনকালে দীঘল হ'ব লাগে। ডাঙৰ দীঘল হোৱাৰ পিছত যাতে গছখিনিত যাতে পাণৰ গছ আমি ৰুই দিব পাৰোঁ, সেইকাৰণে আমি সেই প্ৰকল্প হাতত লৈছোঁ। আৰু এটা কথা হ'ল কি, যে দীৰ্ঘম্যাদী যিবিলাক ফল মূল গছেই হওক বা নাৰিকেল গছ আছে, তামোল আছে, এইবিলাকত তাৰমানে আপোনালোকে কি কৰিব লাগে, সৰু থাকোঁতে অলপ যতন বেছিকৈ ল'ব লাগে। তাৰ কাৰণ হ'ল শিপাই যাতে ভাল কাম কৰে, গছখিনি সৰুৰ পৰা যাতে শকত হয়, যাতে দীঘল হোৱাত সহায় হয়, অতি সোনকালে গছখিনিত ফলন ধৰিব। সেইকাৰণে আপোনালোকক কৈছোঁ যে এই পদ্ধতি আপোনালোকেও অৱলম্বন কৰিব। তাৰ লগতে আপোনালোকে কি কৰিব লাগিব, লেবুৰ পুলি আপোনালোকে কিনি আনিব, আনি কিনে আপোনালোকে তামোল বাৰীত দি দিব, মাজে মাজে লগাই। লগত অমিতা গছো লগাব পাৰে আৰু কলৰ থোপ লগাব পাৰে। এনেকুৱাও আপোনালোকে পদ্ধতি অৱলম্বন কৰিব। আৰু তামোলৰ বাৰীখিনিত যাতে মাটিখিনি উৰ্বৰ হৈ থাকে, তাৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণৰ যিখিনি খেৰৰ ভুচি পোৱা যায়, তাৰমানে আমাৰ ভাষাত যি কওঁ, সেইবিলাক আপোনালোকে এনেকুৱা ধৰণে দি দিব। এয়া চাওক, আগতে তামোল বাৰীত চাফা কৰি লোৱা হৈছিল, তাৰপিছত এনেকুৱা খেৰৰ যিখিনি ভুচি হয় সেইখিনিও দি দিয়া হৈছিল। তো এয়া চাওক, লেবুৰ গছো ৰুই দিয়া হৈছিল। এতিয়া লেবু গছত পকিও আছে। এই চাওক,
গছত আপোনালোকে কেঁচু সাৰ দিব। তামোল বাৰীত কেঁচু সাৰ দিলেও কি হয়, গছ বৃদ্ধিত সহায় হয়। আপোনালোকে যেতিয়া বৰষুণ এটুপ দুটুপকৈ পৰিব, অলপ কেইদিন আগতো হৈ যোৱা বৰষুণৰ পিছতে মই গছখিনিত DAP সাৰ দি দিছিলোঁ। DAP সাৰ পৰছ যিটো আছে সেইটো আপোনালোকে তামোল বাৰীত আপোনালোকে ইউজ কৰিব। আৰু মাজে মাজে আপোনালোকে গছত স্প্ৰে কৰিব ঔষধ, যে উস্তাদ বুলি কয়, সেই উস্তাদ ঔষধটো আপোনালোকে গছৰ ঠিক মাজত এনেকুৱা ঠিক মাজত আপোনালোকে স্প্ৰে কৰি দিব। কিছুমান পোক থাকে, পিপৰা থাকে, সেইবিলাক গছখিনিক তাৰমানে মাৰি পেলায়। আৰু আপোনালোকে এনেকুৱা ধৰণৰ যদি গছ আপোনালোকৰ আছে তামোল বাৰীত তেনেকুৱা ধৰণৰ, তেনেহ'লে আপোনালোকে এইবিলাক গছ আপোনালোকে গুৰিবিলাক চাফা কৰি দিব। চাফা কৰি দিয়াৰ পিছত আপোনালোকে ঔষধ দিয়াৰ পিছত যিখিনি সাৰৰ কথা আপোনালোকৰ লগত আলোচনা কৰিলোঁ, সেই সাৰখিনি দিয়াৰ পিছত চাব গছখিনি আৰু কোনো ধৰণৰ বেমাৰ আজাৰ আক্ৰমণ নহয় আৰু গছখিনি অতি সোনকালে বৃদ্ধিত সহায় হ'ব। যদি পাৰে আপোনালোকে জৈৱিক সাৰ, পচন সাৰ, গোবৰ সাৰ এইবিলাকো আপোনালোকে তামোল বাৰীত ইউজ কৰক। তাৰ কাৰণ তামোলৰ যিখিনি মূল্য হৈ গ'ল আমাৰ মাজত, তামোল বহুত দামত বিক্ৰী কৰা হয়। 1 কিলো তামোল কিনিব গ'লে মিনিমাম ধৰক 50ৰ পৰা 60 টকাত আমি কিনিব লাগে। তো কথা হ'ল কি, এইটো বছৰেকত যে টকা এটা দি আছে, এই বহুত এটা আমাৰ ভাল এটা টকা উপাৰ্জন কৰা ভাল এটা ৰাস্তা। অযথা মাটি পেলাই নথৈ যদি আপোনালোকে যিখিনি মাটিত আপোনালোকৰ কৃষি কৰ্ম বা খেতি বাতি ভাল এটা নহয়, সেইবিলাক মাটিত আপোনালোকে এনেকুৱা ধৰণৰ তামোল বাৰী আপোনালোকে যাতে 3 বছৰত মোটামুটি কথা হ'ল 2 পৰা 2.5 বছৰৰ ভিতৰত যাতে তামোল গছত তামোল লাগে। হাইব্ৰিড জাতৰ তামোল আপোনালোকে যদি কোনোবা নাৰ্চাৰীৰ পৰা সংগ্ৰহ কৰিব পাৰে, আনি কিনে আপোনালোকে লগোৱাৰ 1 পৰা 1.5 বছৰ যোৱাৰ পিছে আপোনালোকে চাব গছখিনিৰ বহুত এটা ভাল আকৃতি আহিব। এতিয়া এইখিনি যিখিনি গছ দেখুৱাই আছোঁ, এইটো যোৱা বছৰ লগোৱা। এই ভিডিঅ'টোৰ মাজত আপোনালোকক বহুতখিনি সাৰৰ কথা আলোচনা কৰিলোঁ। কেঁচু সাৰ দিব, পচন সাৰ, জৈৱিক সাৰ এইবিলাকৰ কথা আলোচনা কৰিলোঁ। আপোনালোকক খেৰৰ ভুচি দিবৰ ক'লোঁ, গছৰ গুৰিও চাফা কৰিবলৈ ক'লোঁ। এইবিলাক যদি আপোনালোকে ফ'ল' কৰিব পাৰে বা অৱলম্বন কৰিব পাৰে, তো বন্ধুসকল আপোনালোকে 100% ছাকচেছ হ'ব পাৰিব। তো বন্ধুসকল মোৰ ভিডিঅ' চাই কেনে লাগিছে মোক কমেণ্টত জনাব। যদি আপোনালোকে মোৰ ভিডিঅ' চাই বহুত ভাল লাগিছে, তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব। আৰু যদি আপোনালোকে মোৰ চেনেলৰ নতুন হৈ আছে, তেনেহ'লে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকন অন কৰিব, যাতে মই আপোনালোকৰ ফালে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আপোনালোকক দি থাকিব পাৰোঁ। আপোনালোকে চাই কিনে যাতে আপোনালোকৰ কিবা কামত আহে, সেইকাৰণে মই আপোনালোকলৈ প্ৰত্যেক দিনে এটা ভিডিঅ' আপলোড দি থাকোঁ। তো বন্ধুসকল, যিখিনি কথা আপোনালোকক কৈ দিলোঁ, এটা কথা মনত ৰাখিব আপোনালোকে, যদি আপোনালোকৰ তামোল বাৰীৰ ঠিক মাজেদি মাটিখিনি একদম পূৰা টান হৈ যায়, তেনেহ'লে আপোনালোকে সৰু ট্ৰেক্টৰ আজিকালি ওলাইছে। আজিকালি আমাৰ ধৰক বৈজ্ঞানিক যুগ, এইবিলাকৰ কাৰণে নতুন নতুন মেচিন সা সৰঞ্জাম কোম্পানীয়ে ওলাই দিছে। সেইবিলাক আপোনালোকে আনি ধুনীয়াকৈ হাল মাৰি ল'ব। হাল মৰাৰ পিছত আপোনালোকে খেতিত গোবৰ সাৰ দি ল'ব। এনেকুৱা কৰি আপোনালোকে যদি তামোলৰ বাগানখিনি হেৰি কৰিব পাৰে, চাব আপোনালোকে এবছৰত তাৰমানে 3 বছৰ যোৱাৰ পিছৰ পৰা আপোনালোকৰ মিনিমাম 1 লাখ টকা এটা, 2 লাখ টকা এটা ইনকাম কৰাৰ এটা ভাল ৰাস্তা আহি পৰিব। তো বন্ধুসকল, মই আৰু বিশেষ আলোচনা নকৰি মই আজি আপোনালোকৰ মাজৰ পৰা এইখিনিতে বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক যাতে পুনৰাই লগ পাওঁ সেই আশাৰে। তো কথা হ'ল কি, যদি কাৰোবাৰ তামোলৰ পুলি লাগেও মোক আপোনালোকে কণ্টেক্ট কৰক, মই আপোনালোকক যিমান পাৰোঁ সহায় কৰিম হাইব্ৰিড জাতৰ তামোলৰ পুলি।